ৰাতিপুৱাতে মানুহজনৰ কাৰণে ধুনীয়াকৈ ভাত সাজ প্ৰস্তুত কৰা মোৰ বহু দিনৰ অভ্যাস। মানে এই ধৰি লওক বিয়াৰ পৰা তেওঁক ধুনীয়াকৈ যদি ভাত সাজ বনাই খুৱাই পঠিয়াওঁ তেতিয়া দিনটোৰ বাবে একদম শান্তি লাগি থাকে মনটো। সঁচা কথা ক'বলৈ গ'লে বিয়াৰ আগত পাকঘৰৰ মোৰ বৰ এটা অভিজ্ঞতা নাছিলে। দুই এটা কিবা কিবি বনাইছিলোঁ, কিন্তু যে ভাত এসাঁজ ধুনীয়াকৈ বনাই খুৱাব পাৰিম সিমানখিনি কনফিডেণ্ট নাছিলে। সকলো যি শিকিছোঁ সকলোখিনি মই বিয়াৰ পাছতেই শিকিছোঁ। আগতে মাত্ৰ মাৰ হাতৰ কিবা এটা খাই ভাল লাগিলে প্ৰশংসা কৰিয়ে এৰিছিলোঁ, কিন্তু আজিকালি যদি তেনেকুৱা লাগে সকলো সুধি থাকোঁ এইটো কেনেকৈ বনালে, ইয়াত কি কি দিছে, যাতে ময়ো সেইটো ট্ৰাই কৰিব পাৰোঁ। আকৌ কিবা এটা বনাই থাকিলে কনফিউজ থাকিলে আকৌ মালৈ ফোন কৰোঁ যে এইটো কি আছিলে, কি কি দিব লাগে। মানে কতটা যে কাহিনী হ'ল বিয়াৰ পাছৰ পৰা, কিন্তু এতিয়া সম্পূৰ্ণৰূপে ধুনীয়া ভাত সাজ বনাই খাব পৰা হ'লোঁ। ছোৱালী জীৱনটো এৰি যেতিয়া বোৱাৰী হয়হি তেতিয়া জানে দায়িত্ব তোলা চলৰ দিশত বহুত বেছি গধুৰ হৈ পৰে। বাৰু কথাৰ মাজে মাজে যেতিয়া সকলো প্ৰস্তুত হৈ গ'ল, আজি থালিখন প্ৰস্তুত কৰি লওঁ। একেবাৰে গৰম গৰম ভাতৰ সৈতে সৰু সৰু বেঙেনা বইল কৰি তাৰ এখন থুপথুপীয়া তৰকাৰী, এইফালে এটা আলু পিটিকা, আৰু এয়া তিতাগুটি আৰু আলুৰ সৈতে পিটিকা। এইটো হৈছে মচুৰ দালি বইল কৰা, তাৰ জলকীয়া আৰু পিঁয়াজৰ সৈতে পিটিকা। এইফালে আছিলে মচুৰ দালি বিলাহীৰ সৈতে তেল মাৰিছিলোঁ, আৰু কাষতে আকৌ মই এই ভাত কেৰেলা যে এওঁ নাখায়, সেইকাৰণে ভাত কেৰেলাটো বইল কৰি ভিতৰত আলু ষ্টাফ কৰি দিছোঁ আৰু তাৰ গুটিখিনি এক্সট্ৰাকৈ পকৰা কৰি দিছোঁ। এইফালে আছিলে এটা বইল কণী জাষ্ট কাটি পেলাই দিছোঁ, বেলেগ একো নাই বাৰু। আৰু এটা জ্বলা দেখিছেনে, ক'তো ইমান নাথাকে আমাৰ, জ্বলা নহৰু আৰু জলকীয়া এখন চাটনি, লগত এটা কেঁচা জলকীয়া, আৰু বাছ আমাৰ আজি থালি প্ৰস্তুত হৈ গ'লগৈ। জনাবচোন এনেকুৱা এখন থালি দেখিলে আপোনালোকৰ কেনেকুৱা লাগে, আৰু ইয়াৰ ভিতৰত কিবা আইটেম যদি নাই খোৱা সেইটো কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ পিছে আহিলোঁ দেই, নমস্কাৰ।